হয় নিশ্চিতভাৱে মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰ্থেবাৰীত আৰু সৰ্থেবাৰীত মোৰ পিছফালে থকা এই যিটো আৰবান ডিপাৰ্টমেণ্টৰ আৰবান ৱাটাৰ ছাপ্লাইৰ এই যিটো পানী যোগান আঁচনি এই পানী যোগান আঁচনিটো মই প্ৰথমতে দেখুৱাই লৈছোঁ অতীতত যিটোৱে দেখুৱাইছে এই যি পৰিৱেশ এই আৰবান যি ডেভেলপমেণ্টৰ এইটো যি পানী যোগান আঁচনি সেই পানী যোগান আঁচনিটোৰ অৱস্থাটো দেখুৱাইছোঁ আচলতে কি ধৰণৰ অৱস্থা হৈছে এইটো 2005 চনতে স্থাপন কৰিছিল সেই সময়ৰ কংগ্ৰেছৰ মন্ত্ৰী হেম প্ৰকাশ নাৰায়ণে এইটো উদ্বোধন কৰিছিল আৰু সেই 2005 চনৰ পৰাই আজিলৈকে এই যিটো পানী যোগান কেন্দ্ৰ এই পানী যোগান আঁচনিখনৰ পৰা কোনো ধৰণৰ ৰাইজে সৰ্থেবাৰীবাসী ৰাইজে কোনো ধৰণৰ ফলপ্ৰসূ হ'বলৈ সক্ষম হোৱা নাই কাৰণ এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব প্ৰত্যেক বছৰে এই যিটো পানী যোগান আঁচনি এই পানী যোগান আঁচনিটোৰ নামত কোটি কোটি টকা মেৰামতিৰ নামত ৰিপেয়াৰিঙৰ নামত আচলতে খৰচ কৰি থকা হৈছে কিন্তু এইটোৰ পৰা ফটাও মানে এটি টুপিও মানে পানীৰ সৰ্থেবাৰীবাসী ৰাইজে লাভ কৰিবলৈ সক্ষম হোৱা নাই মই উল্লেখ কৰিছোঁ সেই সময়ত 2005 চনতে এইটো উদ্বোধনী কৰা হৈছিল সেই সময়ৰ কংগ্ৰেছৰ মন্ত্ৰী হেম প্ৰকাশ নাৰায়ণে উদ্বোধন কৰিছিল আৰু তাৰ পাছতে এইটো এটা ভোট বাংলাত পৰিণত হৈছে সম্পূৰ্ণ এইটোৰ পৰা কোনো ধৰণৰ উপকাৰ হোৱা নাই সৰ্থেবাৰীবাসী ৰাইজৰ কাৰণে কিন্তু প্ৰতি বছৰে এই যিটো পানী যোগান কেন্দ্ৰ এই পানী যোগান কেন্দ্ৰটোৰ নামত কোটি কোটি টকা মুকলি কৰিলে একাংশ ঠিকাদাৰে আচলতে ইয়াৰ পৰা লৈ যোৱা হৈছে আমাৰ স্থানীয় লোক আছে মই দাদাৰ ওচৰলৈ আহিম অকণমান আগবাঢ়ি আহক আপুনি কি ক'ব এই যিটো পানী যোগান আঁচনি এই পানী যোগান আঁচনিটো অতিকৈ প্ৰয়োজন আছিল সৰ্থেবাৰীবাসী ৰাইজৰ কাৰণে কিন্তু আজিলৈকে হয়তো হৈ নুঠিল হয় আচলতে আজিৰ তাৰিখত সৰ্থেবাৰী আৰবান পানী যোগান আঁচনিত আমি তাৰমানে আপোনাৰ এটা ভোট বাংলাত উপস্থিত আছোঁ আপোনালোকৰ আমি সৰ্থেবাৰী নগৰৰ যিখিনি খোৱা পানী এই খোৱা পানীখিনি সম্পূৰ্ণ আৰ্ছেনিক আছে আৰু ইয়াত তাৰমানে আইৰণ আছে গতিকে এই উদ্দেশ্য সেই শিল্পনগৰীখনৰ উদ্দেশ্যে চৰকাৰে এইটো মানে পানী যোগান আঁচনিৰ ব্যৱস্থা কৰিছিল কিন্তু 2005 চনৰ তদানীন্তন চৰকাৰৰ দিনত সেই সময়ৰ বিভাগীয় মন্ত্ৰী হেম প্ৰকাশ নাৰায়ণ দেৱৰ তত্ত্বাৱধানত ৰাইজৰ টকা খৰচ কৰি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিলোঁ আৰু আজিলৈকে এটোপাল খোৱা পানীও আমি নাপালোঁ আৰু আজি যিবিলাক পাইপ আছে এই পাইপবিলাক চব ভাঙি জহি হৈ গৈছে আৰু কেৱল ৰিপেয়াৰিঙৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে বিষয়াৰ মানে পেট ভৰিছে তাৰ বাহিৰে অন্য কথা একো নাই কিন্তু পানী যোগানৰ নামত ভেকভনাৰ বাহিৰে একো নাই এতিয়া ভোট বাংলাত পৰিণত হৈছে নিশ্চয় কি ক'ব দাদা আপুনি যিহেতু ইয়াৰে ওচৰৰে কি ক'ব এই পানী যোগান আঁচনিটো এই পানী যোগান কেন্দ্ৰটোৰ পৰা মানে কি ক'ব পানী যোগান কেন্দ্ৰটোক লৈ এই পানী যোগান কেন্দ্ৰৰ পৰা সৰ্থেবাৰী ৰাইজৰ কোনো জনসাধাৰণে একো সুবিধা পোৱা নাই ৰাস্তাৰ কাষে কাষে কিছুমান ড্ৰেইন দি তেওঁলোকে পাইপ বহাইছিল কিন্তু কোনো কাৰ্যকাৰী হোৱা নাই সেই পাইপবিলাক পুনৰ ৰাস্তা বান্ধিলে এইবিলাক আৰু ভাঙি পেলায় এইটো বাৰে বাৰে ৰিপেয়াৰিং কৰে আৰু বেয়া হৈ যায় ৰাস্তাৰ কাণে কাণে কিছুমান পাইপ বহাইছে তেওঁলোকে প্ৰথমতে বহাইছে কিন্তু এইবিলাক একো কাৰ্যকাৰী আজিলৈকে হোৱা নাই মানে 2005 চনতে এইটো উদ্বোধন কৰিছিল সেই সময়ৰ মিনিষ্টাৰ কংগ্ৰেছৰ হেম প্ৰকাশ নাৰায়ণে উদ্বোধনী কৰিছিল ইয়াতে বৃহত্তৰ গোটেই সৰ্থেবাৰী ৰাইজক লৈ এইটো উদ্বোধনী কৰা হৈছিল কি ক'ব আজি আপুনি কি ক'ব এইটো সৰ্থেবাৰী মানে খোৱা পানী যোগান আঁচনি ইয়াতে কংগ্ৰেছৰ দিনতে আজিৰ পৰা 16 বছৰ আগত ইয়াতে স্থাপন কৰিছিল কংগ্ৰেছৰ বিভাগীয় মন্ত্ৰী গতিকে তাৰ পৰা সৰ্থেবাৰী ৰাইজৰ একো ইয়াতে উন্নতি হোৱা নাই কাৰণ কিয় হোৱা নাই এটোপা খোৱা পানীও ইয়াতে পোৱা নাই আনকি এই বস্তুগিলাখান চব জহি হৈ গ'ল ৰিপেয়াৰিং নামত ঠিকাদাৰক মানে পকেট ভৰাৰ কাৰণে চৰকাৰে পইচাহে দি আছে ইয়াতে তাত বাহিৰে চৰকাৰে কি কৰিছে এটি চকু দিব লাগে এটি নজৰ কৰিব লাগে মই এটা কাম কৰিব দিলেই নহ'ব যদি কামটো কৰছি না কৰা নাই আমি চাৱাই নাই তাৰ পৰা কি লাভ হৈছে এই পাইপগিলাখান আমাৰ দুৱাৰমুখে ৰাস্তাৰ কাণেদি চব বহাইছে আৰু অন্য ৰাস্তা বান্ধলি সেই পাইপটো আৰু ভাঙি যায় তাৰ পৰা ৰিপেয়াৰিঙৰ নামত পইচা আনি আছে খাই আছে কিন্তু এটোপা পানীও আজিকালি সৰ্থেবাৰীৰ কোনো মানুহে খাবা ইয়াতে পোৱা নাই গতিকে কি ক'ম চৰকাৰ আমাৰ এইটো অন্য একো নহয় এই মাটিটো বন্ধ কৰিছে আৰু তাত বাহিৰে একো হোৱা নাই মাটিটোৱে বন্ধ কৰি থৈছে এই ভাঙা চিঙা এইবিলাক ইয়াতে থাকি কি দৰকাৰ এটা নাথাকিলে অন্ততঃ ইয়াতে ভালকৈ গৰুৱে ৰাখিব পাৰিলোঁহি আমি এটা গুৰুত্বপূৰ্ণ আঁচনি আচলতে সেই সময়তে উদ্বোধন কৰিছিল আজিৰ পৰা 16 বছৰ আগতে উদ্বোধন কৰিছিল গতিকে এইটো সৰ্থেবাৰীবাসী ৰাইজৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ আঁচনি কি ক'ব এই মুহূৰ্তত কি ক'ব মানে এইটোৰ পৰা আমাৰ বৰ্তমান একো লাভ হোৱা নাই আগৰ চৰকাৰে এইটো কৰিছিল আৰু এতিয়া আমি ভাৰতীয় মানে আপোনাৰ বিজেপিক আমি এইটো মানে কৈছোঁ যে এইটো আমাৰ সেই কৰি দিয়ক কাৰ্যক্ষম সেই কৰি দিয়ক আৰু ইয়াৰ উপৰিও ইয়াতে দুটা কথা আছে এইখন আমাৰ গৌচৰণীয়া ৰিজাৰ্ভ এই ৰিজাৰ্ভত আপোনাৰ অবৈধভাৱে মাটি খনন কাৰ্য সম্পন্ন হৈ আছে এই আপুনি যদি অলপ আগুৱাই চাই এই মাটি মানে আপোনাৰ খনন কাৰ্য হৈ আছে তো এই ৰিজাৰ্ভখনৰ এটা সংৰক্ষণৰ কথা আছে ইয়াতে আৰু এইটো আমি দাবী জনালোঁ আমাৰ ফালৰ পৰা সৰ্থেবাৰী ৰাইজৰ ফালৰ পৰা যে এইটো আমাক সক্ষম কৰি দিয়ক আৰু লগতে ৰিজাৰ্ভখনৰ যিটো অবৈধ
খনন হৈ আছে সেইটো আমাৰ মানে ৰোধ কৰিব লাগে। নিশ্চিতভাৱে এবাৰ দেখুওৱা হৈছোঁ ইভাগে পিছফালে যিটো দেখুৱাইছে এবাৰ এই যিটো পানী যোগান আঁচনি এই মই কৈছোঁ আৰ্বান ডেভেলপমেণ্টৰ আছিল এইটো আৰ্বান ডেভেলপমেণ্ট জহি হৈ গৈছে প্ৰতিটো যিবিলাক ইয়াত যন্ত্ৰ পাতি আছে ভিতৰত বা ইয়াতে যিখিনি কনষ্ট্ৰাকশ্যনৰ কাম কৰা হৈছিল সেইবিলাক জহি হৈ গৈছে আৰু ইতিমধ্যে এইটো সম্পূৰ্ণ ভূত বাংলাত পৰিণত হৈছে। এইটো ইয়াত কোনো ইয়াৰ পৰা যি পানী যোগান যি সৰ্থেবাৰীবাসী ৰাইজে লাভ কৰিব সেনেধৰণৰ কোনো ধৰণৰ এতিয়ালৈকে প্লেন দেখা পোৱা নাই। কাৰণ আজিৰ পৰা 16 বছৰ আগতে এইটো উদ্বোধনী কৰা হৈছিল, 2005 চনত কৰা হৈছিল। আজিলৈকে এটুপি বিশুদ্ধ পানীও সৰ্থেবাৰীবাসীয়ে ৰাইজে লাভ কৰিবলৈ সক্ষম নহ'ল।